অকল আজি আমাৰ ঘৰত চেপা পিঠা বনাব তাৰ বাবে যি যি প্ৰয়োজনীয় বস্তু এইখিনি দি আছে। ইয়াত আছে নহৰু, কেঁচা জলকীয়া, পিঁয়াজ আৰু এই শুকান মাছৰ চেপা, যোনটো আমি চেপা বুলি কওঁ, আপোনালোকৰ ভাষাত কি কয় নাজানো। চেপা এইটো প্ৰথমৰ পৰা লাষ্টলৈকে দেখুৱাম। মাজতে এটা ভিডিঅ' দিছিলোঁ, কিন্তু প্ৰথমৰ পৰা লাষ্টত দেখুওৱা নাছিলোঁ লাষ্টলৈকে। আজি বনাব। প্ৰথম ইনগ্ৰিডিয়েণ্টছ হ'ল এইটো। তাৰপিছত ছেকেণ্ড ইনগ্ৰিডিয়েণ্টছ হ'ল চাউলৰ গুড়ি। একচুৱেলি চাউল গ্ৰাইণ্ডাৰত দি চাউলৰ গুড়ি বনাই ৰাখিছে। এয়া হ'ল চেপা। এইখিনি লাগিব, এইখিনি বনাওঁতে, চেপা পিঠা বনাওঁতে চেপা, নহৰু, পিঁয়াজ, কেঁচা জলকীয়া কেইটামান আৰু চাউলৰ গুড়ি। এইটো ভিডিঅ' দেখুৱাম আপোনালোকক সম্পূৰ্ণ প্ৰথমৰ পৰা লাষ্টলৈকে। চাউলৰ গুড়ি কি কৰিব এইটো? চাউলৰ গুড়ি পানী ভৰাইছে, এইটো চাউলৰ গুড়ি দিয়ে। তাৰপিছত আপোনাৰ ফাউণ্ডেশ্যনটো বনাব। ফাউণ্ডেশ্যন অসমীয়াত কি কয় নাজানো, গতিকে মুঠতে পানী উতলিলে এতিয়া দিব আপোনাৰ চাউলৰ গুড়ি দি থকা। চাউলৰ গুড়ি দি আছে। এও মানুহে লৰাই আছে একচুৱেলি, নহ'লে তলত লাগি ধৰিব। চাউলৰ হয়, আটা নহয়। অলপ সময় কি প্ৰচেছখিনি দেখুৱাম। ফাউণ্ডেশ্যন হৈ গ'ল, ডো হৈ গ'ল। এতিয়া তেওঁলোকে হাতেৰে কৰিব এইখিনি, হাতৰ কাম বাকী আছে। ষ্টভ বন্ধ। ওপৰৰ পৰা নমাই আনি এতিয়া ইয়াতে আচল বস্তুবোৰ কেৰাহীত এইটো ৰুটিৰ নিচিনা হৈ যাব চাউলৰ। এইটো বাকীখিনি, এইটো ইমান গৰম বস্তু হাতেৰে কেনেকৈ ধৰিব, তাকে কৰি আছে। চিপচিপিয়া হৈ যায় এইটো। পিছত হাতেৰে কৰি আছে, চাই থাকক। একচুৱেলি আলু পৰঠা বনোৱাৰ প্ৰচেছেই হয়। আলু পৰঠা যেনেকৈ বনায়, ৰুটি বনায়, ৰুটিৰ ভিতৰত আলু পৰঠা, আলু পিটিকা সোমাই দিয়ে, ছেইম প্ৰচেছ এইটোতো। ৰুটি বনাব, ৰুটি বনাই চেপা পিটিকাৰ মাজত সোমাই তাৰপিছত আপোনাৰ ভাজি দিয়ে। চ' প্ৰচেছ একেই প্ৰায়। আলু পৰঠাৰ নিচিনাই বনাব। এতিয়া তেওঁ সেই ডোখিনি প্ৰিপেয়াৰ কৰি আছে, আৰু ওপৰত মামীয়ে চেপাখিনি, গতিকে তাত গৈ মামীয়ে গেছ জ্বলালে। এতিয়া মামীৰ এই প্ৰচেছখিনি দেখুৱাম আপোনালোকক। এতিয়া হয়তো পিটিকাৰ বাবে জলকীয়া ভাজিব, কেঁচা জলকীয়াকেইটা ভাজি ল'ব। কোমল জলকীয়া জ্বলা নাই ইমান, মই চায়ে আনিছোঁ আজি বজাৰৰ পৰা, জ্বলাটো কম চাই। নহৰু দিব, পিঁয়াজ দিব, চব ভাজিব মোটামুটি। অলপ 8-10 মিনিট হৈ যাব ভিডিঅ'টো। মই তথাপিও সৰু কৰিব বিচাৰিম, এডিট কৰি যিমান পাৰোঁ। নহৰু দি আছে লগত, কেঁচা জলকীয়াৰ লগত নহৰুটো নহ'লেও একচুৱেলি চেপা পিটিকাৰ কোনো নাথাকে। আদা দিয়ে নে নাই? আদা দি নিদিয়ে নে? নাই, আদা নিদিয়ে এইটোত। অলপ পিছত দেখুৱাই আছোঁ ভাজাৰ পিছত কেনেকুৱা হয়। আৰু এইপিনে এও ৰুটি তৈয়াৰ কৰি আছে। চেপাৰ ৰুটি যোনটো লাগে, ৰুটিটো বনাই আছে। এয়া এটা বনালে, ডো বনাই ৰাখিছে, বনাই আছে। গোটেইখিনি ৰেডি হোৱাৰ পিছত আপোনালোকক আকৌ দেখুৱাই আছোঁ সেইখিনি। এইটো হোৱা নাই এতিয়াও, আৰু সময় লাগিব, আৰু 3-4 মিনিট লাগিব এইটো জলকীয়া আৰু নহৰুখিনি ভাজা হওঁতে। চ' অলপ সময় বেলেগ বস্তু চাই থাকোঁ, তাৰপিছত আপোনালোকক আকৌ দেখুৱাই আছোঁ। এইটো ভাজা হোৱা অৱস্থাত তাৰপিছত পিঁয়াজ দিব চাগে। ইয়াৰ পিছত এইখিনি নমোৱাৰ পিছত পিঁয়াজ ভাজিব, তাৰপিছত লাষ্টত চেপাখিনি ভাজিব। এতিয়া বন্ধুসকল, জলকীয়া আৰু নহৰু ভাজা হৈ গ'ল। কালাৰটো চাইছে চেঞ্জ হৈ গৈছে।
বগাৰ পৰা ক'লা হৈছে আৰু সেউজীয়াৰ পৰা ক'লা হৈ গৈছে। চ' এইটো নমাব এতিয়া। নমোৱাৰ পিছত পিঁয়াজ ইয়াৰ লগতে দি দিব নেকি? নমোৱাৰ পিছত নমালে এতিয়া দিব পিঁয়াজখিনি। একচুৱেলি কেঁচা দিলে গোন্ধায়, গতিকে অলপ ভাজি দিব লাগে। পিঁয়াজখিনি বেছি সময় নালাগে, অলপতে হৈ যাব। খালি যাতে কেঁচা গোন্ধটো নাহে সেইটোৰ বাবে অলপ ভাজিব আৰু। এতিয়া পিঁয়াজ সৰু সৰু অৱস্থা আৰু মানে 1 মিনিটমান লাগিব না? আৰু 1 মিনিটমানতে হৈ যাব এইটো কমপ্লিট। দেখুৱাই আছোঁ আপোনালোকক, নমোৱাৰ আগত দেখুওৱা নকওঁ। এতিয়া নমাব হৈ গ'ল, নমোৱাৰ সময় হৈ গ'ল। একচুৱেলি নাকত ধৰিছে, চৰচৰণি কালি দিলে। এতিয়া লাষ্ট আচল ইনগ্ৰেডিয়েণ্টছ চেপাখিনি। চেপাখিনি ভাজি তাৰপিছত পিটিকা বনোৱালৈকে দেখুৱাম। এইটো গেছ নমালে একচুৱেলি চেপাত এণ্টিবায়'টিক থাকে, চ' আমি খাওঁ এইটো নহৰু দিয়ে এণ্টিবায়'টিক। আপোনালোকক কোনে কোনে খায় নাখায় জনাব। আমি এইটো ছিজন আকৌ জ্বৰ চৰ্দি খাইছোঁ, আমি চেপা পিটিকাটো প্ৰিফাৰ কৰোঁ। ডক্টৰে কয় খাবলৈ, চ' খাওঁ। তো বেছি সময় নালাগে, 2 মিনিটতে হৈ যায় এইটো। একচুৱেলি চেপাখিনি ভজাৰ পিছত গোটেইখিনি একেলগ কৰি পিটিকা বনাই দিব। আৰু এই পিটিকাখিনি বনোৱাৰ পিছত আলু পৰঠা যেনেকৈ বনায় চেম প্ৰচেছ। আলু পৰঠাত তেল চেল দিয়ে, ঘিউ চিউ দিয়ে, কিন্তু এইটো নমাই দিলে এইটো আমি নমালে বাকীখিনি দেখুৱাই আছোঁ আপোনালোকক। আৰু এইপিনে এয়া ডৌখিনি তৈয়াৰ কৰিলে আৰু অলপ বাকী আছে, বনাই আছে, ডৌ তৈয়াৰ কৰি আছে। বাকীখিনি দেখুৱাই পিছত, ইয়াৰ পিছৰখিনি দেখুৱাম। এয়া মামীও আহিছে, মামীয়ে পিটিকা ৰেডি কৰিব এতিয়া। এয়া ল'লে পিটিকাৰ বস্তু বাহিনী। পিটিকা বনাওঁতে লাগিব মামী গিলাচৰ ভিতৰত বনাব। এয়া চব দি আছে গিলাচত। একচুৱেলি সেইটো লোৱা নাই, আচল সৰঞ্জাম লোৱা নাই, ইয়াতে হৈ যাব বুলি কৈ আছে মামীয়ে। চ' এইটো লগত দিছে অলপ নিমখ দিছে। একচুৱেলি পিঠাগুড়িত নিমখ নহ'লে বেয়া লাগিব। আৰু এইখিনি আগতে জলকীয়া আৰু নহৰুখিনি দিছিলোঁ। এয়া দিব এতিয়া এই পিঁয়াজ এইখিনি। পিটিকা বনোৱা হ'লে পিটিকা ঢালি দিব বাহিৰত। মামীয়ে পিটিকা ওলাই আছে, চেপা পিটিকা। এইখিনি একচুৱেলি আলু পিটিকা যেনেকৈ আলু পৰঠাত সোমায়, এইখিনিও সোমাব, অলপ অলপ সোমাব, তথাপিও জ্বলা লাগে। হৈ গ'ল মোটামুটি। ইয়ৰো ৰেডি। এতিয়া অলপ বেলি তাৰপিছত ইয়াৰ ভিতৰত সোমাব। চাওঁ এতিয়া পিঠাৰ এইটো দৌৰ মাজত কেনেকৈ সোমায় দেখুৱাই আছোঁ মেকিং প্ৰচেছটো। এয়া পিটিকা লৈছে, তাৰ পৰা অলপ লৈ সোমালে ভিতৰত। চেম আপোনাৰ আলু পৰঠা বনোৱাৰ প্ৰচেছেই। একচুৱেলি এইটো হাতেৰেই কৰিব, বেলন ইউজ নকৰে। হৈ গ'ল। এয়া দুটা বনালে, বাকীখিনি বনোৱাৰ পিছত দেখাই। আমি আৰু বুটি যে এয়া বনাই আছে, বাজিব এতিয়া।
বাজাৰটো দেখুৱাই আছোঁ, খোৱাটো দেখুৱাম আজি কেনেকুৱা জ্বলা হৈছে আপোনালোকক। মই নিজে খোৱা দেখুৱাম, মই নিজে খাম। এতিয়া কিবা এটা খাই আছোঁ। একচুৱেলি এইটো পিঠাত এটা বস্তুৰে দৰকাৰ নহয়, এইটো হ'ল তেল, ৰিফাইন বা ঘিউ, একো দৰকাৰ নহয়। মোৰ ফেভাৰেট সেইবাবে অলপ খাওঁ, তেল চেল নাথাকে যে। এটা চাইড লটাই দিছে চাওঁ। এইটো লাষ্টত দিয়াটো ওলটাইছে। আগৰ দুটা একচুৱেলি পিঠা হওঁতে 5 পৰা 6 মিনিট সময় লাগে, নহ'লে ভিতৰত কেঁচা থাকে। মামীয়ে অলপ সময় লাগিব, আৰু এটা দিছে নতুনকৈ, আৰু ওলটাই দিছে। এই দুটা তলত দুটা প্ৰথমে দিয়ে, তাৰপিছত এইটো, তাৰপিছত এইটো। কিমান সময় লাগে বা। এইটো আকৌ ওলটাই দিছে, এইটো লাষ্টত দিয়াটো, এইটো প্ৰথম দিয়া, এইটো প্ৰথম দিয়া, আৰু এইটো ছেকেণ্ড টাইম দিয়া। এইটো মামী পুৰি গৈ আছে, এইটো ওলটাই দিয়ক। এইটো হ'ল এবাৰৰ লাষ্ট, নমাই দিব চাগে। এইটো একেবাৰে লাষ্টত দিয়াটো, এইটো 2 নম্বৰ বাৰত দিয়ে। কালাৰ চাইছে কেনেকুৱা হৈছে, দীঘলীয়া হৈ যায়। এডিট কৰি সৰু কৰিব বিচাৰোঁ, কিন্তু তথাপিও দীঘলীয়া হৈ যায়। কিন্তু গোটেইখিনি প্ৰচেছ দেখুৱালে অলপ দীঘলীয়া হয়েই। আৰু সেইপিনে ইও বনায়ে আছে, আৰু বনায়ে আছে, এইখিনি আৰু নেদেখুৱাও। এয়া হ'ল লাষ্ট, নমাই দিব এতিয়া। দুটা মই লৈ যাম খাবলৈ, আপোনালোকক দেখুৱাম, খোৱাটোও দেখুৱাম কেনেকুৱা লাগে, আপোনালোকক কম। নমাব মামীয়ে, এইটো নমালে ফাইনেলি। আৰু এই দুটা লৈ গৈ আছোঁ মই। এয়াই মোটামুটি প্ৰচেছ, খোৱাটো দেখুৱাই ভিডিঅ'টো শেষ কৰিম। শেষত এই দুটা দিলে মোক মামীয়ে খাবলৈ, গতিকে খাওঁৱে। আমাৰ ঘৰত চৰ্দি জ্বৰ হ'লে এইটো হয়েই পিঠাটো, এণ্টিবায়'টিক হিচাপে ব্যৱহাৰ কৰোঁ, মেডিচিন বেছি খাব নিবিচাৰোঁ।